ক্লাছত এনেকৈ মাজে মাজে আকৌ ভাল লাগিলে মইতো চাই থাকোঁ আৰু আজি সন্মুখত লগ পাই বেছি ভাল লাগিলে সঁচাকৈ ভাল লাগিছিলে দে কোৱা All of life comes to me with his joy and glory. আমাৰ লিও জনা হৈছে এক্সেছৰ মূল মন্ত্ৰ অল অফ লাইফ ধুনীয়াকৈ ৰাতি শোৱাৰ সময়ত তাক এবাৰ গাব দিওঁ যে তো সেইটো কাৰণে সি জনা হৈছে তো আপোনালোকৰ ল'ৰা সৰু শিশু বা ডাঙৰে হওক যদিহে আছে তেতিয়াহ'লে অলপটো প্লিজ শিকাব বহুত বেছি মানে পজিটিভ হ'ব আৰু বহুত বেছি ভাল হ'ব শিকাই দিলা ভাল লাগিছে তো হাজবেণ্ডে ইমান ছাপোৰ্ট কৰিছে ভাবক মোৰ বহুত বেছি ভাল লাগিছে কাৰণ মোৰ হাজবেণ্ডে প্ৰথমতে ছাপোৰ্ট কৰা নাছিলে তো বাইদেউক ছাপোৰ্ট কৰা দেখি মোৰ বহুত ভাল লাগিছে কিন্তু এতিয়া কিন্তু 100% ছাপোৰ্ট কৰে কাৰণ তেওঁ নিজেও গম পাইছে যে কিবা এটা যে পজিটিভ হয় এতিয়া নিজে বাৰ্ছ ৰান কৰিব বিচাৰি থাকে মোৰ আৰু মোৰ ল'ৰাটোক কেনেকুৱা পালে ভালে ভালে ইমান শান্ত ল'ৰা মই আচৰিত হৈছোঁ দেই মানে এনেকুৱা ধৰণৰ ইমান কম বয়সতে ন অলপ উৎপতীয়া ধৰণৰ হয় নহয় আজিকালি ল'ৰা ছোৱালীবোৰ সি একদম মই আচৰিত হৈছোঁ দেই মই বাপৰে কেনেকৈ বহি আছে সি মানে বাইদেউদা হয় কিন্তু এতিয়া চেচন দি কিনে আৰু বেছি ঠাণ্ডা কৰিলোঁ সকলোকে নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈকে ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈকে বহুত ভিডিঅ' দিব লগা হৈ আছে কিন্তু মই এডিট কৰিব সময় পোৱা নাই মানে মই ফুৰিব যোৱা তেনেকুৱা ভিডিঅ'বিলাক যিবিলাক মই আগতেই দিছিলোঁ আৰু এতিয়া মানে এক্সেছৰ লগত এনেকুৱাকৈ জড়িত হৈ গ'লোঁ যে এক্সেছৰ ছাকচেছ ষ্টৰিবিলাকো মই আনকি আনিব পৰা নাই আপোনালোকৰ মাজলৈকে মোৰ হাতেৰে বহুত বেছি ছাকচেছ ষ্টৰি আছে আৰু সঁচাকৈ মই এনিভাৰ্চক বহুত বেছি ধন্যবাদ দিছোঁ মানে মই এতিয়ালৈকে যিমান মানুহক বাৰ্ছ ৰান কৰিলোঁ বহুত মানে প্ৰত্যেকটো মানুহে পজিটিভ আৰু প্ৰত্যেকজন মানুহৰে কিবা নহয় কিবা এটা হৈছে সেয়েহে মোৰ বহুত বেছি ভাল লাগিছে কি ক'ম আৰু কাৰণ মানুহৰ ভাল লাগিলে মোৰ কাৰণে আশীৰ্বাদ হয় ন তো আশীৰ্বাদটো মানুহৰ জীৱনত সকলোৱে নাপায় তো আশীৰ্বাদ পোৱাটো এনিভাৰ্চৰে মানে কৃপা থাকিব লাগিব তেনেকুৱা বুলি মই ভাবোঁ আৰু তো সেয়েহে ক'ব বিচাৰিছোঁ বহুত তেনেকুৱা ষ্টৰি আছে আপোনালোকৰ মাজলৈকে লৈ আহিম মই এটা এটাকৈ তাৰে দুটামান ষ্টৰি অকণমান ক'ব বিচাৰিছোঁ আপোনালোকৰ মাজত আৰু মই যিহেতু এতিয়া প্ৰেক্টিচনাৰবিলাকক অকণমান প্ৰেক্টিচৰ কাৰণে সুবিধা কৰি দিছোঁ মোৰ ইয়াতে সেয়েহে মই মানে প্ৰত্যেক দিনে প্ৰেক্টিচনাৰ 2-3গৰাকী থাকেই সেইটো কাৰণে চেচনৰ লগত প্ৰেক্টিচখিনিও মই চাব লগা হৈছে যিহেতু মই গোটেইখিনি ফোন ৰিচিভ কৰাৰ পৰা চেচন দিয়াৰ পৰা প্ৰেক্টিচ কৰাৰ পৰা গোটেইখিনি মই অকলে বৰ্তমান কৰি আছোঁ সেইটোৰ কাৰণে ভিডিঅ'ৰ পিনে যাব পৰা নাই যিকণ অকণ কৰিব পাৰোঁ তাকে দিব বিচাৰোঁ আৰু আপোনালোকক আৰু আজিও আহিছিলে প্ৰেক্টিচনাৰ দুগৰাকী মই অকণ ক্লিক মানে ভিডিঅ' কৰিছিলোঁ তেওঁলোকৰ অলপ তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিম আৰু তেওঁলোকেও বিচাৰিছে যিকেইগৰাকী বিচাৰিছে তেওঁলোকৰহে ভিডিঅ' কৰিছোঁ আৰু যিকেইগৰাকী বিচৰা নাই ভিডিঅ'ত উঠিব কিছুমান মানুহে নিজৰ ঘৰৰ কাৰণে শিকিছে তেওঁলোকে প্ৰেক্টিচ কৰিবহে আহিছে বা চেচনো লৈছে মোৰ পৰা কিন্তু তেওঁলোকে ভিডিঅ'ত সবে ভিডিঅ'ত উঠি ভাল নাপায় বা তেনেকুৱা থাকে কিছুমান মানুহ তো সেয়েহে তেওঁলোকক অনা নাই আৰু যিগৰাকী নিজে বিচাৰিছে বা ময়ো কৈছোঁ যে আপোনালোকে যদি ভিডিঅ'ত কৰিব বিচাৰে কৰিব পাৰে তেনেকৈ যিগৰাকী কৰিছে তেওঁলোকক আপোনালোকৰ মাজলৈকে লৈ আহিম লাষ্ট ভিডিঅ'ত হয়তো আপোনালোকে গম পাইছে মই গুৰেশ্বৰ গৈছিলোঁ গুৰেশ্বৰত চেচন দিছিলোঁ আৰু তেওঁলোকৰ একো প্ৰব্লেমেই নুসুধিলোঁ কেনেকুৱা কি সমস্যাৰ কথা একোৱেই নুসুধিলোঁ জাষ্ট চেচন দিলোঁ আৰু মই গুচি আহি কিনে এসপ্তাহমান পিছত ছোৱালীজনী ফোন কৰিছে মোক ফোন কৰি কিনে কৈছে বা মোৰ মেজিক হ'ল নহয় মই কি হ'ল কোৱাচোন বা মই নাজানো দেই মোৰ মানে কঁকালৰ বিষটো মাথাৰ বিষটো কমিল মানে মোৰ কঁকালৰ বিষ আছিলে আৰু মাথাৰ বিষ আছিলে এসপ্তাহ হৈ গ'ল মোৰ দুটাই কমি গৈছে মই বহুত বেছি সুস্থ আৰু দেউতা বহুতখিনি গা ভাল পাইছে মই ভাল কথা আৰু এটা মেজিক হৈ গ'ল মই কোৱাচোন কি মেজিক হ'ল কৈছে মোৰ নতুনকৈ একাউণ্টছ এটা খুলিছোঁ যিহেতু হৈছে আৰু বেবী আছে বেবীটোৰ কাৰণে কিবা মাকৰ একাউণ্টছ লাগে যিহেতু একাউণ্টছ খুলিছিলে নতুন একাউণ্টছ হয় কিন্তু তেওঁৰ হেনো 2700 কিবা টকা সোমাইছে কিহৰ সোমাইছে বহুত চাৰ্চ কৰিলে গুগলত একো পোৱা নাই বেংকলৈকে গ'ল কৈছে কোনোবা এটা এনজিঅ'ৰ পৰা পইচাটো সোমাইছে মানে তেওঁৰ পাব লগা পইচা বুলি কৈছে কিন্তু তেওঁ কৈছে মোৰ মনতে নাই কেতিয়া পইচা দিছিলোঁ কি পইচা মই একোৱে মনত নাই কেনেকৈ আৰু মোৰ একাউণ্টছটো নতুন হয় মই নাই একো নাই মেজিক মানে মেজিক আৰু যেনেকৈ নহয় কিবা নহয় মানে কেতিয়াবাও যদি পুৰণা কিবা পইচা পাব লগা থাকে কিবা থাকে সঁচাকৈ মেজিক হয় মই নিজেও ভুক্তভোগী এইটো ক্ষেত্ৰত তো সেইটোৰ কাৰণে তেওঁৰ পৰা শুনি মোৰ আৰু ভাল লাগিলে আৰু 3 দিনমান পিছত আকৌ ফোন কৰিছে মোক ফোন কৰিছে বা ৰ'বকচোন মোৰ মা দেউতাই কথা পাতিব মই দিয়া দেউতাকৰ লগত কথা পাতিলোঁ মই কওকচোন খুৰা কৈছে মোৰ মানে সমস্যা এটা হৈছে নহয় দেহাৰ কথাটো বাৰু ক'লোৱে কিন্তু মোৰ কোটি টকাৰ কেছ এটা চলি আছিলে এতিয়া মোক চেক এখন দিলেই নহয় মই ভাল কথা চেক পালে যদি কৈছে চেকহে দিলে কিন্তু এতিয়ালৈকে পইচাটো পোৱা নাই কি কৰিব লাগিব মই আপুনি যদি
গোটেইখিনি ক্লিয়াৰ হোৱাটো বিচাৰিছে জলদি জলদি দুটা সেশন লৈ লওক আপোনাৰ ক্লিয়াৰ হৈ যাব মানে বিশ্বাস হৈছে আৰু যে ইমানখিনিলৈকে আগুৱাই আহি আছে তেওঁ কৈছে মই তেতিয়া হলে যাব নোৱাৰিম তুমি আহা গুৰেশ্বৰৰ পৰা যদি আৰু কোনোবাই ফোন কৰিছে কিন্তু মোৰো যাবৰ কাৰণে একদমই সময় নাই যেহেতু মই প্ৰেক্টিচনাৰ সকলোৰ কাৰণেও প্ৰেক্টিচ কৰিবৰ কাৰণে ইয়াত সুবিধা কৰি দিয়া হ'ল আৰু লগতে মই সেশন দি আছো সেশনৰ প্ৰত্যেক দিন 4-5 জন মানুহ থাকেই মানে মই একদম 26 তাৰিখলৈকে বুকিং হৈয়ে আছে বৰ্তমানো তো হেহে মই মানে টাইম বিলাক দিব পৰা নাই বা আৰু দূৰলৈ যোৱাৰ কথা মই ভাবিব পৰা নাই আৰু ছোৱালীজনী শিকিম কৈছে শিকিলেতো আৰু ভাল কাৰণ শিকিলে নিজৰ কাৰণেই ভাল প্ৰথম কথা কাৰণ নিজৰ বাৰছৰান হৈ থাকে আৰু লগতে নিজৰ ঘৰখান বহুত বেছি ধুনীয়া কৰি আৰু মানে ৰিলেশনশিপ বিলাক বহুত বেছি ধুনীয়া হয় একদম সঁচা কথা হেয়া মা দেউতাই হওক ভাইটি ভণ্টিয়ে হওক শাহু বোৱাৰীয়ে হওক যিয়ে নহওক মই আগতেও কৈছো ৰিলেশনশিপ বিলাক বহুত বেছি ভাল হয় মৰমৰ হয় তো হেতুৰ কাৰণে কৈছো নিগেটিভ থট সকলো মানুহৰে থাকে হে কৈছো যে নিগেটিভ থট যে থাকে প্ৰত্যেকটো মান কিছুমান মানুহে জন্মতে নিগেটিভ থট লৈ আহে কেনেকুৱাকে কিছুমান যেতিয়া প্ৰেগনেন্ট হয় মানে এগৰাকী মহিলা তেতিয়া মানে সকলোৱে কয় এইখিনি সময়ত ভাল কথা ক'ব লাগে ভালকে থাকিব লাগে ভালকে চলিব লাগে ডাঙৰক সন্মান কৰিব লাগে কিয় গম পায়নে এইবিলাক আমি আগতে বুজা নাছিল কিন্তু এক্সেছৰ পৰা ইমানখিনি অভিজ্ঞতা হ'ল এইখিনি যে কথা কয় এইখিনিৰ আৰতো এটা পজিটিভ হেৰিয়ে আছে কাৰণ কিয় গম পায়নে আগৰ মানুহে নাজানিছিলে এইখিনি ভালকে কথা কাৰণ বাচ্চাটোৰ গাত যাতে নিগেটিভ থট একোৱে নহয় ধুনীয়াকে পজিটিভ হয় এটা শিশুত জন্ম হয় সেই কাৰণে হলে পজিটিভ হৈ থাকিব কয় আৰু এতিয়া বুজিলো সঁচাকে যে নিগেটিভ মানুহজনী যদি নিগেটিভ হৈ থাকে বা হাজবেণ্ডজন যদি নিগেটিভ হৈ থাকে তেতিয়া সন্তানটোৰ প্ৰভাৱ কিন্তু সঁচাকে নিয়ে তেতিয়া সেই বাচ্চাটো মানুহজনীৰ সেই প্ৰভাৱখিনি যেতিয়া বাচ্চাটোৰ গাত লাগে আৰু সেই বাচ্চাটো জন্মৰ পৰা নিগেটিভ হয় কিছুমান খঙাল হয় বদমাছ হয় চোৰ ডকাই কিবা কিবি যে হয় মানে এইবিলাক ক্ষেত্ৰতে হয় হে মানে এতিয়া বুজিছো আৰু তো হেতুৰ কাৰণে কয় যে নিগেটিভ কিছুমানে জন্মৰ পৰা লৈ আহে আৰু কিছুমানে মানে পিছত হয় নিগেটিভটো তো হেতুৰ কাৰণে বহুত বেছি ডিপ্ৰেছনত যোৱা মই আগৰ ভিডিঅ'ত দিছোৱে কিমানখিনি এক্টিভ হৈছে এতিয়াও বহুত কিটা ৰিজাল্ট এনেকুৱা আছে তেওঁলোকৰ মুখেৰে জনাব বিচাৰিম আৰু এটা সাংঘাতিক ৰিজাল্ট ওলাইছে মোৰ হাতেৰে সেশন কৰাৰ পিছত তো হেতু মই লাহে লাহে আনিম কাৰণ চব একেলগে নিদু আৰু মোৰ হেতুৰ কাৰণেতো মই বহুত বেছি হেপি আপোনালোকৰ মাজত আনিম বাৰু কি হয় চাব আৰু বহুত তেনেকুৱা কাহিনী বৰ্তমানলৈকে আছে মোৰ তো আপোনালোকক এটা এটাকে জনাম আৰু এগৰাকী আহিছিলে তেওঁৰ মানে একদম মানে হাজবেণ্ডক নোকোৱাকে আহিছে বহুত বেছি অশান্তিত আছিলে আৰু যেতিয়া সেশন লৈছিলে তেওঁ কৈছে মই ইমান এটা শক্তি পালো নহয় কি কম আৰু হয়তো আৰু এগৰাকী বাইদেউ কামাখ্যা গেটৰ পৰা আহিছিলে তেওঁৰ কাহিনীটো ক'বই লাগিব তেওঁৰটো জীৱনত মেজিক হৈছে মোৰ পৰা সেশন লৈ যোৱাৰ পিছত আৰু তেওঁ যোৱাকালিও এটা ডাঙৰ মেজিকৰ কথা কৈছে হেতু শেয়াৰ মই এতিয়া নকৰো কাৰণ তেওঁক মই নিজে দেখাব বিচাৰিছো মানে তেওঁক মই কৈছো আপুনি আহিব এদিন মই আপোনাক ধুনীয়াকে এটা ভিডিঅ' কৰিম আপুনি ইমানখিনি সাকসেস হৈছে ইমান সোনকালে তো হেহে কৈছো সকলোৰে ভাল হওক আৰু মোৰ লগৰ এজনীটো একদম টোপনিয়ে নাহে গম পাইনে তাইও এটা সেশন লোৱাৰ পিছত ধুনীয়াকে হৈছে কাৰণ যে আপোনালোকে এক্সেছৰ লগত যিসকল জড়িত হয় তেওঁলোকে হয়তো গমেই পায় কিমান কি মেজিক হয় এক্সেছ বস্তুটো একদম ইমিডিয়েট হোৱা বস্তু আৰু আপোনালোকেও যদিহে এক্সেছৰ লগত জড়িত নহয় তেতিয়া হলে যদি জানিব বিচাৰিছে এক্সেছৰ বিষয়ে তেতিয়া গুগলত সাৰ্চ কৰি চাব বা ইউটিউবত চালেও আপোনালোকে গম পাব মোৰ 26 তাৰিখলৈকে মোটামুটি সেশন বুকিং আছে আৰু অতি সোনকালে ক্লাছ দি আছো ক্লাছটো ঘোষণা কৰা নাই আপোনালোকে যদি ক্লাছৰ কথা জানিব বিচাৰে মোক এইটো নম্বৰতে কল কৰিব মোৰ নম্বৰ স্ক্ৰিনত দিয়াই আছে হেয়া আৰু যদিহে সেশন আৰু যিসকলে সেশন লৈ বহুত বেছি ভাল পাইছে তেওঁলোকক লৈ আহি মোৰ ইউটিউব চেনেলৰ জৰিয়তে যিমান পাৰো সোনকালে হেয়া আৰু আজিলৈকে নমস্কাৰ বহুত বেছি ভিডিঅ' কৰিব নোৱাৰো কাৰণ মই এজনৰ পিছত এজন সেশন দি আছো অকণমান সময় পাইছো কাৰণে অকণমান আপোনালোকৰ মাজলৈকে আহিলো আৰু আপোনালোকে বহুত বেছি মৰম দিব আৰু এনিভাৰ্সাৰীও মোক বিচাৰিছে চাগে হেহে মই এনিভাৰ্সাৰীকো থেংক ইউ জনাইছো তো আজিলৈ এইখিনিতে সকলোৰে ভাল হওক সকলোৰে জীৱনবোৰ ৰঙীন হওক যেটো এক্সেছ আছে সকলোৰে ভাল হওক তো আজিলৈ বাই বাই আৰু লৰাই পিনে নাচি আছে বাই দিয়া আৰু বেছিভাগ প্ৰেক্টিশনাৰ যিসকল আহিছে মোৰ লৰাৰ তাতে প্ৰেক্টিছ কৰি দিও আৰু আমাৰ লৰাৰো এক্সেছৰ অকণমান আইডিয়া আহিছে তুমি অলপটো মাতি দিয়া শুনলিও All of life comes to me with is and lily. ভাল দূৰৰ পৰা মাতি দে এইখিনি থাকা আছে দে মাতা
All of life come is to me. ৰবৰ কোৱা নাই ৰবা দে কোৱা All of life come is to me with his joy and glory. আমাৰ লিও জনা হৈছে এক্সেছৰ মূল মন্ত্ৰ অল অফ লাইফ ধুনীয়াকৈ ৰাতি শোৱাৰ সময়ত তাক এবাৰ গাব দিওঁ যে তো সেইটো কাৰণে সি জনা হৈছে তো আপোনালোকৰ ল'ৰা সৰু শিশু বা ডাঙৰে হওক যদিহে আছে তেতিয়াহ'লে অলপটো প্লিজ শিকাব বহুত বেছি মানে পজিটিভ হ'ব আৰু বহুত বেছি ভাল হ'ব মিনিমাম 10 বাৰ ক'ব লাগে আপোনালোকে 10 বাৰ কিয় কয় 1000 বাৰ কওক না কি আপত্তি আছে যি কাম কৰি আছে তেতিয়াও অলপ মাতি থাকক ভালহে হ'ব বেয়াটো নহয় তো ভাল যিহেতু হ'বই আপোনালোকে বেলেগ চিন্তা কৰাতকে আপুনি এইটো কৰক অলপটো মাতি থাকক তেতিয়া আৰু বেছি ভাল হ'ব তো হেহে আজিলে বাই বাই গুড নাইট কিন্তু ভিডিঅ'টো কাইলৈ পাব মোৰ ভিডিঅ' চাই টানি ধুই আনিছে এই সকলে ভিডিঅ' চাই মোৰ এইটো ঘৰ ক'ত ঘৰ ডিব্ৰুগড় ডিব্ৰুগড়ৰ পৰা মই যাম দেই পিছত ক্লাছ দিবৰ কাৰণে নিশ্চয় লগ কৰিব ঠিক আছে মোক কমেণ্ট কৰিব ভিডিঅ'ত তেতিয়া মই লগ পাম ন বহুত ভাল লাগিলে আহি মই কলেজৰ ক্লাছত এনেকৈ মাজে মাজে আহোঁ ভাল লাগিলে মইতো চাই থাকোঁ আৰু আজি সন্মুখত লগ পাই বেছি ভাল লাগিলে সঁচাকৈ ভাল লাগিছিলে সকলোকে নমস্কাৰ দে মানে আজি ময়ো এটা সেশন ললো বাইদেউৰ কাৰণে বাইদেউ মোৰ প্ৰেক্টিছ কৰিব আহিছিলে আৰু বাইদেউক কৈছোঁ আপুনি প্ৰেক্টিছো কৰক লগতে মোকো সেশনটো দিয়ক কেনেকুৱা পালে মোৰ ল'ৰাৰ তাত প্ৰেক্টিছ কৰি দেখাই দিলোঁ তাৰপিছত কেনেকুৱা পালে কওক ভালেই পাইছোঁ মানে আশা এটা আছিল কোনোবাই মানে সেশন এটা দিয়ক বুলি তোমাৰ তাত আহিলোঁ ভালেই লাগিল আৰু বাইদেউ অকণমান ক্লিয়াৰটো মানে নিজেও কনফিউজ হৈ আছিলে আজি ক্লিয়াৰ হ'ল ন পাৰিছোঁ নে নাই মই পাৰিছোঁ আৰু মোৰ ল'ৰাটোক কেনেকুৱা পালে ভালে ইমান শান্ত ল'ৰা মই আচৰিত হৈছোঁ দেই মানে এনেকুৱা ধৰণৰ ইমান কম বয়সতে ন অলপ উৎপতীয়া ধৰণৰ হয় নহয় আজিকালি ল'ৰা ছোৱালীবোৰ সি একদম মই আচৰিত হৈছোঁ দেই মই বাপৰে কেনেকৈ বহি আছে সি মানে বাইদেউক যে 1 ঘণ্টা মানে ল'ৰাটোৰ তাত আধা ঘণ্টা মানে দি এনেকৈ ছেশ্যনটো হেৰি প্ৰেক্টিছ কৰাই কিনে দেখাই দিলোঁ তাৰপিছত তাক কৈছোঁ চকীখনত বহি থাকা তুমি চকীখনতে বহি থাকিলে 1 ঘণ্টা তাৰপিছত আকৌ মোক দিওঁতেও বহি থাকিলে পাপা কাষতেহে গ'ল মানে তাক যিটো কওঁ সিটো মানে আৰু তো এইবিলাক আগৰ পৰা অকণমান ঠাণ্ডা হয় কিন্তু এতিয়া ছেশ্যন দি কিনে আৰু বেছি ঠাণ্ডা কৰিলোঁ তো মোৰো ভাল লাগিছে তাক ভাবিছোঁ আৰু দুটামান ছেশ্যন দিলে চাগে আৰু বহুত ভাল হ'ব লাগে সকলোৰে ভাল হওক ন তো বাইদেউ আজি মোকো ছেশ্যন দিলে আৰু মোৰ বহুত দিনৰ পিছত ছেশ্যন কাৰণ মই সকলোকে দিহে আছোঁ আজি ময়ো ল'লোঁ ভাল লাগিলে যদি বাইদেউ এতিয়া প্ৰেক্টিচনাৰ হয় বাইদেউ নাৰাঙিত থাকে কোনোবাই যদি বিচাৰে বাইদেউৰ ওচৰত যাব পাৰে মানে গীতা নগৰ আৰু গীতা নাৰিকল বস্তি বুলি কয় ঠিক আছে এতিয়া বাইদেউ যাব দেৰি হ'ল মোৰো ভাল লাগিলে দেই আজি বাইদেউ আহিছিলে মোৰ তাত প্ৰেক্টিছ কৰিব আৰু লগতে এটা বাৰ্ছ ল'লে মোৰ পৰা বহুত ভাল পালে আৰু বাইদেউ বোলে ফুলকে দি আছিলে দাদাই কৈছে মানে হাজবেণ্ডে লৈ আহিছে আজি মোৰ তাত প্ৰেক্টিছ কৰিবৰ কাৰণে দাদা কওকচোন কাৰেকশ্যনৰ কাৰণে লৈ আহিছিলোঁ আচলতে আৰু তুমি গুড়িয়াকে শিকাই দিলা ভাল লাগিছে ঠিক আছে থেংক ইউ তো হাজবেণ্ডে ইমান ছাপোৰ্ট কৰিছে ভাবক মোৰ বহুত বেছি ভাল লাগিছে কাৰণ মোৰ হাজবেণ্ডে প্ৰথমতে ছাপোৰ্ট কৰা নাছিলে তো বাইদেউক ছাপোৰ্ট কৰা দেখি মোৰ বহুত ভাল লাগিছে কিন্তু এতিয়া কিন্তু 100% ছাপোৰ্ট কৰে কাৰণ তেওঁ নিজেও গম পাইছে যে কিবা এটা যে পজিটিভ হয় এতিয়া নিজে বাৰ্ছ ৰান কৰিব বিচাৰি থাকে মোৰ পৰা মোৰ এতিয়া সময় নোহোৱাও হৈছে একো নাই কৰিম বাৰু ঘৰৰ মানুহ মেইন ন ভাল কৰিবই লাগিব তো বহুত ভাল পালে বাইদেউ বাৰ্ছ লোৱাৰ পিছত কেনেকুৱা পালে বহুত ভাল লাগিছে ন ৰিলিফ লাগি গ'ল গাটো ভাল লাগিছে আৰু বাইদেউ যে মৰমতে মোক কিন্তু ঘৰত বনোৱা দৈ গাখীৰ লৈ আহিছে থেংক ইউ বাইদেউ দেই ইমান মৰম দিছে আৰু মই দৈ খাই বহুত ভাল পাওঁ মই নভবাকে যে আপুনি মোৰ ভাল পোৱা বস্তুটো লৈ আহিছে তো সেইটো কাৰণে মোৰো ভাল লাগিছে ঠিক আছে এতিয়া প্ৰেক্টিছ কৰক বাইদেউ প্ৰেক্টিচনাৰ হয় আৰু বাইদেউ খিয়াপিত হয় বাইদেউৰ ওচৰত যাম মই কেতিয়াবা আপোনালোকক মিৰ্জা হয় তো দেখুৱাম তাতো আমি ভাবিছোঁ কিবা এটা কৰিম বুলি বাইদেউ থাকিব মোৰ লগত আগুৱাই যাম আমি একেলগে আৰু আপোনালোকক ছাপোৰ্ট কৰিব নে কি যদি ইমান মৰমত ঘৰত বনোৱা দৈ লৈ আহিছে দেখিছেনে ইমান ধুনীয়া দৈ আৰু লগতে মিঠাই আৰু মোৰ পোৱালিটোৰ কাৰণে চিপছ কি ক'ম আৰু ইমান মৰম চ' এইবিলাক মৰম পাইছোঁ মই এক্সেছৰ পৰা তো থেংক ইউ এক্সেছ থেংক ইউ ইউনিভাৰ্ছ আজি আৰু এগৰাকী বাইদেউ আহিছিলে প্ৰেক্টিছৰ কাৰণে তেওঁ প্ৰেক্টিছ কৰিলে আৰু এগৰাকী আহিছিলে প্ৰেক্টিছ চলি আছে বাইদেউ আজি প্ৰেক্টিছৰ কাৰণে আহিছিলে মোৰ তাত ধুনীয়াকৈ ক্লিয়াৰ হ'ল নে হ'ল ন আৰু এগৰাকী আহিছিলে 6 মাইলৰ পৰা আহিছিলে তেওঁৰ ভিডিঅ' কৰা নহ'ল আৰু তেওঁ নিবিচাৰিলে বাৰু আৰু মোৰো কোৱা নহ'ল তেওঁ দৌৰা-দৌৰি হ'ল তেওঁ প্ৰেক্টিছ কৰিব আহি আকৌ ছেশ্যন লোৱা হ'ল তেনেকৈ মানে সময়টো গুচি গ'ল কাৰণ নেক্সট আকৌ মানুহ আহি আছিলে
সেয়েহে ভিডিঅ' কৰা নহ'ল তেওঁ বহুতখিনি মানে ভাল পাইছে আৰু প্ৰেক্টিছটো কৰি আৰু আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিলে আজি মানে অকমান আছিলে কিছুমান সৰু কথা আজি শিকি পেলাই গোটেইখিনি ভাল লাগিলে আৰু একেই যেতিয়া পল্লৱী মেমৰ পৰাই শিকিছে আৰু ময়ো শিকিছোঁ আৰু তেওঁ এতিয়া মানে বহুত কষ্ট কৰি বহুতখিনি আগবাঢ়ি গৈ আছে সেইকাৰণে মই ভাবিলোঁ আজি মোৰ মানে জুনুৰ ওচৰলৈকে আহোঁ সেইকাৰণে আজি বহুতখিনি ক্লিয়াৰ হৈ গ'ল থেংক ইউ ছ' মাছ আৰু যদি কোনোবাই ক্লাছ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব দেই ক্লাছ কৰিব পাৰে আমাৰ নতুনকৈ শিকা ধুনীয়া ছোৱালীজনীৰ লগত ভালকৈ শিকাই দিব ছেশ্যনো ল'ব পাৰিব আৰু ক্লাছো কৰিব পাৰিব সেয়া আৰু ভাল লাগিলে আৰু মোক যে বাছনি কৰিছে আপোনালোকে সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ কথা গম পায়নে তো ইউনিভাৰ্চক সেইকাৰণে থেংক ইউ জনাইছোঁ আৰু ইমানগৰাকীয়ে মানে আহিছে মোৰ ওচৰত মানে প্ৰেক্টিছ কৰিবৰ কাৰণে তো সেইটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে থেংক ইউ ইউনিভাৰ্চ নাম্বাৰটো হ'ল 7002630121 ঠিক আছে